নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। এই মুহূৰ্তত চাওঁ আহক দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব পাৰে APCCৰ সভাপতি গৌৰৱ গগৈ। কোনজন ব্যক্তিৰ টাৰ্গেট হৈ পৰিছে এতিয়া গৌৰৱ গগৈ, এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, যিকোনো মুহূৰ্তত ভয়ংকৰ আক্ৰমণ হ'ব পাৰে গৌৰৱ গগৈৰ ওপৰত। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচা হৈছে ভয়ংকৰ ষড়যন্ত্ৰ। গৌৰৱ গগৈক এতিয়া কৰা হৈছে এক প্ৰকাৰ টাৰ্গেট। নিৰ্বাচনৰ পূৰ্বেই হয়তো আক্ৰমণৰ বলি হ'ব পাৰে গৌৰৱ গগৈ। ইতিমধ্যে এই মহাবিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ ভিতৰৰ মানুহেই গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচিছে ভয়ংকৰ ষড়যন্ত্ৰ, যাৰ বাবে বৃদ্ধি কৰা হৈছে গৌৰৱ গগৈৰ নিৰাপত্তা। প্ৰায় 3গৰাকীকৈ দেহৰক্ষীসহ এস্কৰ্ট এতিয়া প্ৰদান কৰা হৈছে গৌৰৱ গগৈৰ কাৰণে, যাতে পিছত বিজেপিক আঙুলি টোৱাব নোৱাৰে। নিৰ্বাচনক লৈ ৰচা হৈছে নেকি এই ভয়ংকৰ ব্লুপ্ৰিণ্ট? ইতিমধ্যে কংগ্ৰেছৰ নিজৰ মাজতে পৰিকল্পনা কৰা হৈছে এই সন্দৰ্ভত। চিয়াহী জাতীয় সামগ্ৰী দলিয়াব পাৰে হয়তো গৌৰৱ গগৈৰ ওপৰত। নিৰ্বাচনৰ আগত ৰেলী নাইবা অন্য কোনো অনুষ্ঠানত টাৰ্গেট হ'ব পাৰে APCCৰ সভাপতি গৌৰৱ গগৈ। কংগ্ৰেছৰ লোকে নিজেই আক্ৰমণ কৰি সহানুভূতি আদায়ৰ ইতিমধ্যে পৰিকল্পনা কৰিছে। দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে এজনক এই সন্দৰ্ভত গ্ৰেপ্তাৰো কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে 3গৰাকী লোকক ধাৰাবাহিকভাৱে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। সুনীল কানাকলে, সুখম মাৰুৱা আৰু আদিত্য দাসক ইতিমধ্যে সোধা পোছা কৰিছে আৰক্ষীয়ে। আৰু হয়তো আগন্তুক 3-4 দিনৰ ভিতৰতে এই সমগ্ৰ কাণ্ডটো ফাদিল হ'ব। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে স্পষ্টভাৱে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমৰ বাবে আহি থকা 14 ফেব্ৰুৱাৰী তাৰিখটো হ'বলৈ গৈ আছে এক ঐতিহাসিক দিন। আহি থকা 14 তাৰিখে উজনিৰ আকাশত উৰিব ৰাফেল আৰু সুখয়। ইয়াৰ উপৰিও সেই দিনটোতে অসমবাসীয়ে লাভ কৰিব কেইবাটাও নতুন উপহাৰ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসমৰ বাবে আহি থকা 14 ফেব্ৰুৱাৰী তাৰিখটো হ'ব এক ঐতিহাসিক দিন। আহি থকা 14 ফেব্ৰুৱাৰীত অসমলৈ যিহেতু আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিল্লীৰ পৰা পোনে পোনে 9:50 চাবুৱালৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। মৰাণৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত অৱতৰণ কৰিব সেই দিনটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানখনে। আৰু আধা ঘণ্টাৰ ভিতৰত 16খনকৈ বিমান উৰিব মৰাণৰ আকাশত। ৰাফেল, সুখয় আদি যুদ্ধ বিমান অৱতৰণ কৰিবলৈ গৈ আছে 14 তাৰিখে মৰাণৰ আকাশত। কেৱল গাড়ী নহয়, মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নামিব ফাইটাৰ জেট। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই পোনে পোনে প্ৰধানমন্ত্ৰীগৰাকী আহিব গুৱাহাটীলৈ। আৰু গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে অৰ্থাৎ 1 বজাৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী দলং। আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে পৰিদৰ্শন কৰিব এই অত্যাধুনিক দলংখন। আৰু তাৰ পাছতেই লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰীয়ে IIM গুৱাহাটীৰ বঙৰাত নিৰ্মিত অস্থায়ী কেম্পাছো উন্মোচন কৰিব। আৰু তাৰ পাছতেই জ্যোতিৰাদিত্য সিনহাই এডভান্টেজ অসমত উল্লেখ কৰা ডাটা চেণ্টাৰৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু 2 বজাৰ লগে লগে খানাপাৰাত বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। কি কাৰণে অখিল গগৈক গ্ৰেপ্তাৰ কৰা হ'ব এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে আকৌ এবাৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। নদী বান্ধৰ আন্দোলনক লৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে এইবাৰ অখিল গগৈৰ বিৰুদ্ধে। এইবাৰ লখিমপুৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে অখিল গগৈৰ বিৰুদ্ধে। GR 814/2013 নম্বৰত অখিল গগৈৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ সাম্প্ৰদায়িক ভিডিঅ'ক লৈ ওলোটা খৰ মাৰিছে হিমন্ত বিশ্ব শৰ্মাই।
নিজে শ্বেয়াৰ কৰা ভিডিঅ'ৰ বিষয়ে নাজানে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপিৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চলিছে নেকি বিদ্ৰোহ? নিজৰ দলৰ মানুহে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰচিছে নেকি ষড়যন্ত্ৰ? কাৰণ এতিয়া দলৰ মানুহৰ বাবে দেশে বিদেশে নিন্দিত হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হয়তো নিজৰ মানুহৰ বাবে কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ। উচ্চতম ন্যায়ালয়ে ইতিমধ্যে যিহেতু গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আবেদন। শীঘ্ৰেই উচ্চতম ন্যায়ালয়ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হ'ব শুনানি। ইতিমধ্যে যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ 12জনকৈ সমাজকৰ্মী ৰাওনা হৈছে। অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ইতিমধ্যে CPI আৰু CPIM ৰাওনা হৈছে। ইয়াৰ উপৰিও ডক্টৰ হীৰেণ গোহাঁইও কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ। দেশৰ বিভিন্ন প্ৰান্তত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু কৰা হৈছে গোচৰ। আইনমতে 6 মাহৰ পৰা 2 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ। BNSৰ অধীনত 153B IPCৰ ধাৰা 295 মতে শাস্তি হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ। সাম্প্ৰদায়িক ভিডিঅ'টোৰ বিষয়ে একো কথাই নাজানে বোলে হিমন্ত বিশ্ব শৰ্মাই। আৰু কোনে সেই ভিডিঅ'টো শ্বেয়াৰ কৰিছিল সেই কথাও এতিয়া জ্ঞাত নহয় হিমন্ত বিশ্ব শৰ্মা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো PM কিষাণৰ 22 নং কিস্তিৰ ধন লাভ কৰিবলগীয়া কৃষকসকলক লৈ আহিছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। আজিয়ে পৰীক্ষা কৰক অফিচিয়েল ৱেবছাইটত, অন্যথা আপুনি নাপাব 22 নং কিস্তিৰ ধন। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, PM কিষাণৰ 22 নং কিস্তিক লৈ আহি পৰিছে এটা ব্ৰেকিং আপডেট। আজি আপুনি পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট। দেশৰ কোটি কোটি কৃষকৰ যিহেতু অপেক্ষা হৈ পৰিছে PM কিষাণৰ 22 নং কিস্তিৰ বাবে। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত লাভ কৰিব যিহেতু PM কিষাণৰ 22 নং কিস্তিৰ ধন। আৰু এই ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম, অন্যথা বঞ্চিত হ'ব আপুনি এই ধন লাভ কৰাৰ পৰা। যিহেতু কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট কৰাটো একেবাৰে বাধ্যতামূলক হৈ পৰিছে। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপুনি অতি সহজতে EKYC আপডেট, নাইবা আপুনি আপোনাৰ ঘৰৰ ওচৰতে থকা CSC চেণ্টাৰত গৈও কৰিব পাৰিব আপডেট। আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে সংযোগ হৈ থাকিব লাগিব, অৰ্থাৎ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। ইয়াৰ উপৰিও ফাৰ্মাৰ IDও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। সকলো কৰাৰ পিছত জানি লওক আপুনি আপোনাৰ ধন একাউণ্টত সোমাবনে নাই। প্ৰথমে যাওক অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ, আৰু তাৰ পাছতে নাও ইয়ৰ ষ্টেটাছ অপশ্যনত ক্লিক কৰক। আৰু তাৰ পাছত আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি তালিকাত চাব পাৰিব আপোনাৰ একাউণ্টত ধন সোমাবনে নাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ লোকসকলৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, যদিহে SIR আহে তেন্তে ৰাজ্যত কৰ্তন হ'ব লাখ লাখ ভোটাৰৰ নাম। লাখ লাখ সন্দেহজনক লোকৰ নাম কৰ্তন হৈছে যিহেতু ইতিমধ্যে ভোটাৰ তালিকাৰ পৰা। এয়া মাত্ৰ আৰম্ভণিহে। SIR আহিলে আৰু বহুতো লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। SIRৰ সময়ত ইতিমধ্যে যিহেতু এই অভিযোগ উত্থাপন হৈছিল, আৰু সেই অভিযোগৰ পিছতে ভোটাৰ লিষ্টৰ পৰা বহু মানুহৰ নাম কটা গৈছিল। বিজেপিৰ কাৰ্যকৰ্তাৰ অভিযোগৰ ভিত্তিত লাখ লাখ সন্দেহজনক লোকৰ নাম কৰ্তন কৰা হৈছিল ভোটাৰ তালিকাৰ পৰা। বাংলাদেশী মিয়াৰ বিৰুদ্ধে এই যুদ্ধ অব্যাহত থাকিব। এনেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।